নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুশ্লিছ। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে যিটো বহুপদ চেপ্টাৰ আছে তাৰে 60 নম্বৰ পেজত থকা 6 নম্বৰ উদাহৰণ, 7 নম্বৰ উদাহৰণ আৰু ইফালে তোমাৰ 62 পেজত থকা 9 নম্বৰ উদাহৰণ, এই তিনিটা উদাহৰণ আজি তোমালোকক কৰি দিবলৈ ওলাইছোঁ। কাৰণ আজিকালি কি হয়, তোমালোকৰ পৰীক্ষাত প্ৰশ্নবোৰ অনুৰণনি প্ৰশ্নত কৰি উদাহৰণৰ পৰা বেছিকৈ কাটে। চ' আজি সেই উদাহৰণৰ অংকখিনি তোমালোক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 6 নম্বৰটোত আছে x + 2ৰে 2x² + 3x + 1ক হৰণ কৰা। 2x² + 3x + 1 কিহেৰে হৰণ কৰিব লাগে? আমি x + 2ৰে হৰণ কৰোঁতে সদায় প্ৰথম কি চাবা? প্ৰথম পদটো চাবা কি আছে? 2x² আছে আৰু ইফালে xটো চাবা, মানে ইয়াত থকা এইটো সংখ্যা। এইটোৰে যদি আমি এইটো হৰণ দিব লাগে, আমি কি লাগিব? ইয়াত দুটা x আছে, গতিকে ইয়াত এটা x আছে আৰু ইয়াত 2 পূৰণ হৈ আছে আমাৰ, গতিকে আমি 2টো প্ৰথমটো লাগিবই। আৰু যিহেতু ইয়াত দুটা x আছে, ইয়াত এটা x আছে, এটা x যদি আমি ইয়াত দিওঁ তেতিয়াহ'লে কি হ'ব? এই 2x আৰু x পূৰণ কৰিলে আমি কি পাম? প্ৰথমতে 2 × 2 আৰু x দুটা পূৰণ কৰিলে x², গতিকে এইটো কি হ'ব? 2x²। তাৰপিছত এইটোৰে এইটো পূৰণ, 2 × 2 = 4, 4x হ'ল 4x, চিনটো কি হ'ব? প্লাছে প্লাছে প্লাছ। এতিয়া বিয়োগ কৰিব লাগে, এতিয়া বিয়োগ কৰিলে এইটো কি হয়? এইটো প্লাছ আছে, এইটো মাইনাছ হয়, গতিকে এইটো কাটা গ'ল, প্লাছে মাইনাছে একে ৰাখি। আৰু এইটো আমাৰ মাইনাছ হৈছে, বুজি পাইছা নে? এইখিনি মাইনাছ হ'লে কি হ'ল? তলৰ ৰাশিটো মাইনাছ হ'ল, গতিকে 4x - 3x, এইটোৰ পৰা এইটো আমি বিয়োগ কৰিব লাগে। 4 × 3 গ'লে কি থাকে? 1 থাকে বা x থাকে, হয়নে? -x হ'ল +1, এতিয়া -x + 1। এতিয়া ইয়াত কি আছে? x + 2 আছে, গতিকে x + 2 আছে। আমি যদি ইয়াত -1ৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ xটো নোহোৱা হ'ব, হয়নে? -1 এটা ইয়াত দিয়া, -1 আৰু x পূৰণ কৰিলে কি হ'ব? প্লাছে মাইনাছে -x হ'ব, -x হ'ল। আৰু 1 2 গুণ কি হ'ব? প্লাছে মাইনাছে -2 হ'ব। এইটো কাটা গ'ল, এইটো কি হয়? তলৰ ৰাশিটো সদায় কি হয়? যিটো থাকে তাৰ ওলোটা হয়। এইটো মাইনাছ আছে, এইবাৰ প্লাছ হ'ব, গতিকে 2 × 1 কি হ'ল? আমাৰ 3 হ'ল। ইয়াত ভাগফল আমাৰ কি হ'ল? 2x - 1 আৰু ভাগশেষ বা বাকী কিমান থাকিল? 3 থাকিল। তো 7 নম্বৰটো দিয়া আছে 3x³ + x² + 2x + 5ক 1 + 2x + x²ৰে হৰণ কৰি পৰিছে। তো আমি অলপ সলনি কৰি লিখিম, x² প্ৰথমতে লিখিম, তাৰপিছত এইটো লিখিম, তাৰপিছত 1টো আমি ওপিনি ৰাখিম। x² + 2x + 1 ইয়াক আমি হৰণ কৰিম কাক? এইখিনিক। 3x³ + x² + 2x + 5। তো প্ৰথম ইয়াত 3x³ পদটো আছে, গতিকে আমি ইয়াৰ লগত কি লাগিব? ইয়াত তিনিটা 3 আছে, হয়নে? xৰ ঘাত 3 আছে, গতিকে ইয়াত 2 আছে, গতিকে আমি এটা x যদি ইয়াৰ লগত পূৰণ কৰিলোঁ কি পাম? x³ পাম। আৰু 3টো পাব লাগিলে কি লাগিব আমাক? এটা x আৰু কি 3, গতিকে 3x যদি আমি 3x² পূৰণ কৰোঁ, 3x যদি আমি x² পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম? 3x³। 3 × 3 দুটা x আৰু এটা x, গতিকে 3টা x। এতিয়া এইটোৰে এইটো পূৰণ কৰা, 3x 2x পূৰণ কৰিলে আমি কি পাম? 3 2 × 6 আৰু x দুটা পূৰণ কৰিলে কি হ'ব? x², গতিকে 6x² প্লাছে প্লাছে প্লাছ হ'ব, +6x²। তাৰপিছত 3x 1ক পূৰণ কৰিব লাগিব, এইটো পূৰণ কৰিলে কি পাবা? 3 × 3 3x + 3x। তো এইটো কাটা গ'ল, এইটো চিন কি হয়? সদায় প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে প্লাছ, মাইনাছ হ'ল, এটা মাইনাছত এটা প্লাছত কি হ'ব? আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। 6ৰ পৰা এটা গ'লে 6x² পৰা ধৰা x² গুচি গ'লে কি হ'ব? তাৰমানে 6টাৰ পৰা এটা গ'লে এটা থাকে, গতিকে মাইনাছ, এইটো মাইনাছ চিন, গতিকে মাইনাছ হ'ল, -5x² হ'ল। এইটো আমাৰ কি হ'ব? প্লাছটো আমাৰ এইটো মাইনাছ হ'ব, 3টাৰ পৰা 2টা গ'লে কি থাকিব? এটা থাকিব, এইটো মাইনাছ এটা x আৰু +5। এইবাৰ 5x² লাগে আমাক, x² ইয়াত আছে, এইটো x² আছে, গতিকে xৰ প্ৰয়োজন নাই। এইবাৰ কি? যদি ইয়াৰ লগত এটা 5 পূৰণ কৰোঁ, x² লগত 5 পূৰণ কৰিলে 5x² হ'ব, গতিকে ইয়াত আমাৰ কি লাগিব? 5 লাগিব। কিন্তু ইয়াত যে মাইনাছ চিনটো আছে, গতিকে ইয়াত ডাইৰেক্ট মাইনাছ চিনটো ইয়াত বহাই দিওঁ এনেকৈ,
ইয়াত এটা 5 দিয়া 5 দিলে কি হ'ব 5x স্কয়াৰ হ'ল এটো প্লাস এ মাইনাস এ মাইনাস 5x স্কয়াৰ প্লাস এ মাইনাস এ মাইনাস 5 দুগুণ 10 মাইনাস 10x 5 গুণ 5 প্লাস এ মাইনাস এ মাইনাস 5 তো এটো কি হ'ব আমাৰ এটো কাটা গ'ল এটো মাইনাস তো আমাৰ কি হয় প্লাস হয় 10 টাৰ পৰা এটা গ'লে 9টা থাকব 9x হ'ল আৰু এটো আমাৰ কি হ'ব প্লাস হ'ব পাছে পাছে 10 তো 9x প্লাস 10 তো এইখিনিয়ে ইয়াৰ সমাধান এইখিনি আমাৰ ভাগ 1 আৰু এইখিনি কি হয় আমাৰ ভাগফল উদাহৰণ 9 নম্বৰটো লৈছো 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য ইলোৱা যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু minus √2 তাৰমান দুটা শূন্য এনেকুৱা হৈছে আমাৰ x equal to এটা √2 x equal to আমাৰ এটা √2 minus 2 minus √2 তে কি হ'ব আমাৰ এটা এনেকুৱা হ'ল x minus √2 এটো যদি ইফালে আনো কি হ'ব x minus √2 আৰু এটো ইফালে আনিলে কি হ'ব x plus minus আছে গতি x plus √2 গতিকে যেহেতু শূন্য দুটা আমাক কি বুলি দিয়া আছে √2 আৰু minus √2 গতিকে আমি এই দুটা ইয়াৰ উৎপাদক বুলি ক'ব পাৰো বুজি পাইছানে এই ৰাশিটোৰ উৎপাদক হলেহে আমাৰ শূন্য দুটা হি হ'ব তাৰমানে উৎপাদকটো শূন্য হলালে হৰণফলটো যদি আমাৰ শূন্য হয় তেতিয়াহলে ইয়াৰ কি এই দুটা উৎপাদক হয় বুজি পাইছানে নাই গতিকে আমি কি লিখিব পাৰো আৰু এটো ইম্পৰ্টেন্ট হয় দে পৰীক্ষাত এটো আহিব লগা প্ৰশ্নৰ ভিতৰতে হয় যেহেতু দুটা শূন্য √2 আৰু minus √2 গতিকে আমি কি x minus 2 √2 x plus 2 √2 আমি কি পাম a plus a minus b whole into a plus b by a plus b whole into a minus b সমান কি a square minus b square অর্থাৎ কি x square minus b square করলে কি হ'ব √2 whole square root square আৰু root উঠি যায় গতিকে ইয়াত কি থাকিব 2 a square minus 2 এই বহুপদটোৰ আমাৰ কি হ'ব এটা উৎপাদক হ'ব গতিকে আমি কি লিখিছো বহুপদটোৰ এটা উৎপাদক গতিকে আমি এইটোৰে এটা কি কৰিম এই বহুপদটোক আমি হৰণ কৰিম তো এনেকৈ চাবা এতিয়া twice x to the power 4 minus thrice x cube minus thrice x square plus 6x minus 2 ইহেৰে কৰিম x square minus 2 ৰে হৰণ কৰিম তো x square minus 2 ৰে হৰণ কৰিলে প্ৰথমতে আমাক কি লাগিব ইয়াত এটা যেটো twice x to the power 4 আমি 2 এটা আনি বহাব পাৰো 2 ৰে x square পূৰণ কৰিলে কি পাবা twice x square পাবা আমাক লাগে কি 2 to the power 4 গতিকে ইয়াত আৰু এটা তাৰমানে দুটা আছিল x ইয়াত 4টা x আছে গতিকে ইয়াত দুটা আছে গতিকে আৰু দুটা x আমি কি কৰিব লাগিব ইয়াত মানে পূৰণ দিব লাগিব x স্কয়াৰ আছে গতিকে ইয়াত আৰু এটা x স্কয়াৰ যদি দিও আমি কি হ'ব twice x স্কয়াৰ হলে নে twice x স্কয়াৰ এৰে এটো পূৰণ কৰিলে কি পাবা 2 গুণ 2 আৰু x দুটা x 4টা হল হেনে x to the power 4 হল ইয়াৰ পূৰণফলটো গতি twice x to the power 4 এইটোৰে এবাৰ এটুক দিয়া 2 দুগুণ 4 হ'ব এটা কথা লক্ষ্য কৰা ইয়াত এটু কত পাবা 2 দুগুণ 4 4 স্কয়াৰ হ'ব ইয়াতে তো আমি বহাব নোৱাৰো এটো স্কয়াৰ ঘাত কিউবৰ ঘাত এটো হেনে এটা আমি যত স্কয়াৰৰ ঘাত আছে ইয়াতে বহাব লাগিব 2 দুগুণ 4 4 প্লাস এ মাইনাস 4 x স্কয়াৰ হল এটো কাটা গল এই মাইনাসটো কি হ'ব আমাৰ এটো প্লাস হৈ যাব বুজি পাইছানে তে প্লাস হৈ গলে কি হ'ব 4 ৰ পৰা 3 বিয়োগ কৰিব লাগিব 4 ৰ পৰা 3 গলে কি থাকে 1 থাকে অৰ্থাৎ x স্কয়াৰ এটা থাকিলে ইয়াত আৰু ইয়াত কি আছিল এটো নমাই আনা মাইনাস thrice s কিউব s ইনটু কি প্লাস 6x নমাই আনা মাইনাস 2 এবাৰ 3 লাগে অৰ্থাৎ thrice s কিউব লাগে ইয়াত s স্কয়াৰ আছে এটা x পূৰণ কৰিলে আমি s কিউব পাম s স্কয়াৰ লৈ যদি আমি এটা x পূৰণ কৰো আমি s কিউব পাম আৰু 3 টো লাগে কাৰণে 3 এটা পূৰণ দিম অৰ্থাৎ এটা কথা লক্ষ্য কৰবা ইয়াত যি চিন থাকিব ইয়াত চিনটোৰ লগে লগে ইয়াত আনি বহাই দিবা প্ৰথমতে 3 এটা বহাই দা 3 আৰু x স্কয়াৰ পূৰণ কৰিলে কি হ'ব thrice s স্কয়াৰ হল গতি আমি কি কৈছিলো ইয়াত তিনটা আছে ইয়াত দুটা আছে গতি আৰু এটা x এটো দি দিয়া thrice x ৰে যেতিয়া ইয়াক পূৰণ কৰিবা thrice s কিউব পাবা গতিকে ইয়াতো thrice x কিউব হল এইটো পূৰণফল এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব 3 দুগুণ 6 6x 6x কোড আছে ইয়াতে আছে গতি ইয়াতে বহাই দিয়া 6x চিনটো কি হ'ব প্লাস মাইনাসে এটো প্লাস এনেকুৱা হল এইটো কি প্লাস মাইনাসে মাইনাস চিন দে এইটো কাটা গল এইটো নমাই আনাচোন প্লাস চিন নে দিলো হয় এতে আৰু এইটো কি হ'ব এইটো চিন আমাৰ প্লাস আছে এইটো মাইনাস হ'ব গতিকে 6টা আৰু 6টা বুজি পাইছানে
ছয়টা আৰু ছয়টা আমাৰ কি কাটা কাটি গ'ল নে নগ'ল এইটো একে হ'ল এইটো নমাই না -2টো নমাই আনে এতিয়া স্কুৱেৰ -2 ইয়াত স্কুৱেৰ -2 আছিলে গতিকে এটা 1 দিয়া +1 পূৰণ কৰা +1 যদি ইয়াক পূৰণ কৰোঁ এইখিনিয়ে পাম হয়নে x স্কুৱেৰ -2 ইকুৱেল কি হ'ব 0 0 ওলালে তাৰমানে এইটো ইয়াৰ উৎপাদক হয় বুজি পাইছা নে নাই আমি কি লিখিব পাৰোঁ এতেকে টুৱাইচ কি আছিলে আমাৰ টুৱাইচ x⁴ মাইনাছ থ্ৰাইচ x³ মাইনাছ থ্ৰাইচ x স্কুৱেৰ প্লাছ 6x মাইনাছ 2 ইকুৱেল টু কি x স্কুৱেৰ -2 হোল ইনটু কি টুৱাইচ x² মাইনাছ থ্ৰাইচ x প্লাছ 1 এতিয়া এইখিনি আমি মধ্যম পদ ভাঙিম এইখিনি এইটোতো আমি এটা পালোৱে এইখিনি মধ্যম পদ ভাঙিম এতেকে টুৱাইচ x² মাইনাছ থ্ৰাইচ x প্লাছ 1 এতেকে দিব নালাগে দিয়া বা এনেকৈ লিখা বা টুৱাইচ x² মাইনাছ থ্ৰাইচ x প্লাছ 1 বা ইয়াৰ মধ্যম পদ ভাঙি আমি যদি উৎপাদক কৰিলোঁ কি হ'ব ইয়াত আমাৰ মাজৰ ৰাশিটো আছে কিমান থ্ৰাইচ x আছে 2 আৰু 1 পূৰণ কৰা কি পাবা 2 গুণ 2 এই 2 গুণ 2 এই 2টোক আমি যোগ বিয়োগ কৰি কি পাব লাগে 3 পাব লাগে তাৰমানে এনেকুৱা হ'বনে চোৱাচোন টুৱাইচ x² মাইনাছ 2 প্লাছ 1 2 প্লাছ 1 কৰিলে কি হ'ব 2 একে 3 হ'ব আৰু 2 গুণ 2 পূৰণ কৰিলে আমি কি পাম 2 পাম এইটো পদ ইনটু কি আছে এতিয়া x এটা আছে প্লাছ 1 তো এইখিনি কি কৈছিলোঁ মই এইটো আমি এইখিনি আনি ইয়াত বহালোঁ এইখিনি আমি মধ্যম পদ ভাঙিম এতিয়া গতিকে মধ্যম পদ ভাঙিলে কি হয় এইটোৰে এইটো পূৰণ আৰু সেই পূৰণফলটো যিটো পাম আমি সেই পূৰণফলটোৰ যোগ বিয়োগ কৰিলে আমি এইটো পাব লাগিব হয়নে তে 2 গুণ 2 তে 2ক আমি এনেকৈ পাব লাগিব যে 3 হ'ব লাগিব গতিকে কি 2ৰ লগত 1 যোগ কৰিলে আমাৰ কি হয় 3 হয় আৰু 2 আৰু 1ৰ পূৰণফল কি হয় 2 হয় এতিয়া আমি কি কৰিছোঁ এইটো মধ্যম পদ ভাঙিছোঁ এনেকৈ এতিয়া কি হ'ব টুৱাইচ x² 2 লগত x পূৰণ কৰিলে টুৱাইচ x হ'ব চিনটো মাইনাছ এইটোৰো চিনটো মাইনাছেই হ'ব গতিকে মাইনাছ x 1 লগত x পূৰণ কৰিলে মাইনাছ x প্লাছ 1 হ'ল এতিয়া ইয়াৰ পৰা টুৱাইচ x কমন আনা টুৱাইচ x কমন আনিলে কি থাকিব এতিয়া x আৰু এতিয়া টুৱাইচ x গুচি গ'ল -1 থাকিল ইয়াৰ পৰা কি আহিব -1 কমন আহিব -1 কমন হ'লে এতিয়া x থাকিল আৰু যিহেতু বন্ধনীৰ আগত মাইনাছ চিন দিছোঁ গতিকে ভিতৰৰ চিনটো এইটো প্লাছটো মাইনাছ হৈ যাব x - 1 এতিয়া x - 1 কমন আনা x - 1 কমন আনিলে কি থাকিল এতিয়া টুৱাইচ x থাকিল আৰু এটা কি থাকিল -1 থাকিল বা আমি এনেকৈ লিখিব পাৰোঁ এতেকে x - 1 ইকুৱেল টু 0 হয়নে আৰু টুৱাইচ x - 1 ইকুৱেল টু 0 বা x ইকুৱেল টু কি হ'ব 1টো ইফালে নিলে 1 হ'ব আৰু বা টুৱাইচ x ইকুৱেল টু কি হ'ব ইফালে নিলে এইটো 1 বা x ইকুৱেল টু কি হ'ব হাফ তো শূন্য আমি কি পালোঁ এটা পালোঁ 1 এটা পালোঁ হাফ বুজি পাইছানে আৰু এটা শূন্য আছে আমাৰ চাবা আমি যে ইয়াত পাইছিলোঁ কোনটো পাইছিলোঁ এইটো আকৌ x² - 2 ইকুৱেল টু 0 বা x² ইকুৱেল টু কি হ'ব আমাৰ 2টো সিপিনে গ'লে কি হ'ব +2 হ'ব ইয়াত স্কুৱেৰ আছে স্কুৱেৰটো যদি আমি নহয় কৰোঁ তেতিয়াহ'লে এইফালে কি হ'ব +-√2 হ'ব তাৰমানে দুটা শূন্য এইটো আমি কি পালোঁ শূন্যকেইটা এতেকে শূন্যবোৰ হ'ল কি আমাৰ 1 হাফ আৰু প্লাছ মাইনাছ দেই +-√2 তাৰমানে এটা হ'ব √2 আৰু এটা হ'ব -√2 এটা √2 প্লাছত এটা -√2 তাৰমানে 0 এই 4টা পাইছোঁ আমি এনেদৰে তোমালোকে নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ